জামুগুৰিহাটত 200 যুৱকৰ মটৰচাইকেল ৰেলী শহীদ বেদীত দেশ সেৱাৰ সংকল্প লৈ মটৰচাইকেল ৰেলীৰ শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ আমি স্বাধীন দেশৰ নাগৰিক প্ৰতিজন নাগৰিকে দেশৰ পূৰ্ণ স্বাধীনতা উপভোগ কৰিব লাগে দেশৰ স্বাধীনতাৰ জয়গান আমি প্ৰতিজন নাগৰিকৰ ওচৰলৈ লৈ যাব লাগিব এই মন্ত্ৰ লৈ আজি জামুগুৰিহাটত বিজেপিৰ নদুৱাৰ মণ্ডল যুৱ মৰ্চাই আয়োজন কৰে বিশাল মটৰচাইকেল ৰেলী যুৱ মৰ্চাই আয়োজন কৰা এই বাইক ৰেলীৰ শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই জামুগুৰিহাটস্থিত শহীদ বেদী প্ৰাংগণত ধূপ খলিতা লগাই এই মটৰচাইকেল ৰেলীৰ শুভ উদ্বোধন কৰি বিধায়কগৰাকীয়ে কয় দেশৰ অখণ্ডতা ৰক্ষাৰ হেতু আমি প্ৰতিজন নাগৰিকে এগৰাকী সৈনিকৰ দৰে কাম কৰিব লাগিব দেশৰ ভিতৰতে থাকি অহিত চিন্তা কৰা সকলক আমি চিনাক্ত কৰিব লাগিব দেশৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সকলক প্ৰতিহত কৰিব পৰাকৈ আমি প্ৰতিজন নাগৰিক সজাগ সচেতন হৈ থকাৰ প্ৰয়োজন বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই শহীদ বেদীৰ সন্মুখত অনুষ্ঠিত হ'ব লগা আমাৰ ৭৮তম স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত জামুগুৰি নদুৱাৰ যুৱ মৰ্চাৰ দ্বাৰা আয়োজিত এই বাইক ৰেলীত উপস্থিত থকা আমাৰ দলীয় অতিথিসকল যুৱ বন্ধুসকল মই সকলোকে এই মুহূৰ্তত দলীয় সম্ভাষণ জনাইছোঁ আৰু স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ স্বাধীনতা দিৱস উদযাপন আমি বছৰি বছৰি কৰি আহিছোঁ আৰু আমাৰ দেশ প্ৰেম আমাৰ দেশৰ প্ৰতি থকা দায়িত্ব পালন কৰিবৰ কাৰণে এই স্বাধীনতা দিৱসত সকলোৱে আমি আমাৰ পতাকাৰ তলত সংকল্পবদ্ধ হৈ আহিছোঁ এইবাৰো আমি অহা 15 আগষ্টৰ দিনটোত সংকল্পবদ্ধ হ'ম আৰু তাৰ আগে আগে দলীয়ভাৱে বিভিন্ন কাৰ্যসূচী ঘৰ ঘৰ তিৰংগা আমি লগাবৰ বাবে আৰু লগতে যুৱ মৰ্চাই যি এই বাইক ৰেলীৰ আয়োজন কৰিছে ৰাইজক সজাগ কৰিবৰ কাৰণে ইয়াৰ বাবে নদুৱাৰ যুৱ মৰ্চাক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দলেও এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কাৰণে মই দলৰ প্ৰতিও ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰায় 200 যুৱকে উলিওৱা এই মটৰচাইকেল ৰেলীত বিধায়ক পদ্ম হাজৰিকায়ো 15 কিলোমিটাৰ বুলেট চলাই ঢলাই বিলত সামৰণি মাৰে যি বাইক ৰেলী অভূতপূৰ্ব বাইক ৰেলী যথেষ্টখিনি যুৱ বন্ধুৱে সহযোগ কৰিছে গতিকে এই বাইক ৰেলীৰ জৰিয়তে ৰাইজক সচেতন কৰিবৰ কাৰণে যে স্বাধীনতা দিৱস উদযাপনৰ ক্ষেত্ৰত বা বৰ্তমান সময়ত আমাৰ দেশখনক দুৰ্বল কৰিবৰ কাৰণে দেশৰ বাহিৰৰ পৰা এটা শক্তিয়েতো অহৰহ কাম কৰি আহিছে স্বাধীন যদিও হ'লেও স্বাধীনতাৰ পিছত আমাৰ দেশখনক দুৰ্বল কৰিবৰ কাৰণে এটা শক্তি কাম কৰি আছে আৰু এটা শক্তি আছে যিটো শক্তিয়ে দেশৰ নিৰ্বাচিত চৰকাৰ এখনক দুৰ্বল কৰিবলৈ অহৰহ কাম কৰি থাকে ৰাজনীতিক উদ্দেশ্য কিবাকিবি থাকে মানুহৰ ক্ষমতা দখল কৰিবলৈ কিন্তু নিকৃষ্ট কিছু ষড়যন্ত্ৰৰে কাম কৰি থাকে এতিয়া দেশখন সুৰক্ষিত কৰিবৰ কাৰণে দেশৰ জনতাক সুৰক্ষিত কৰিবৰ কাৰণে দেশৰ উন্নয়নৰ কাৰণে কাম কৰাৰ পৰিৱেশ এটা নিৰ্বাচিত চৰকাৰ এখন 5 বছৰৰ কাৰণে ৰাইজে নিৰ্বাচন কৰি দিয়ে গতিকে আমি সুবিধাটো দিব লাগে গতিকে দেশৰ বাহিৰৰ শত্ৰুক মোকাবিলা কৰিবলৈ আমাৰ সামৰিক বাহিনী আছে বা প্ৰধানমন্ত্ৰী ডাঙৰীয়া নেতৃত্বৰ চৰকাৰখনে বিভিন্ন পলিচি লৈ বৈদেশিক নীতি কি হ'ব গোটেই কথাখিনি লৈ দেশখন সুৰক্ষিত কৰি আহিছে আৰু দেশৰ ভিতৰত থাকি যিসকলে দেশখনক দুৰ্বল কৰিবলৈ চেষ্টা কৰে তাৰ কাৰণে কিন্তু দেশৰ জনসাধাৰণ আমাৰ ৰাজ্যখনৰ জনসাধাৰণ সজাগ হোৱাৰ প্ৰয়োজন আছে গতিকে আজি এই বাইক ৰেলীত আমাৰ দেশ প্ৰেম আৰু জাগ্ৰত কৰিবৰ কাৰণে দেশখনক আমি ভাল পাই আহিছোঁ আৰু ভাল পাই থাকিম দেশৰ সুৰক্ষাৰ কাৰণে আমি এগৰাকী সৈনিক হিচাপে যি কৰিব লাগে কৰিম তাৰ এক পৰিৱেশ গঢ়িবৰ কাৰণে বা আগুৱাই লৈ যাবৰ কাৰণে যুৱ বন্ধুসকলে সংগঠিত হৈ আজি যি বাইক ৰেলী কৰিছে মই আশা কৰিছোঁ এই বাইক ৰেলীৰ জৰিয়তে আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ একত্ৰিত হৈ
দেশৰ কাৰণে নিজকে উৎসৰ্গিত কৰিবৰ কাৰণে সংকল্প ল'ব আৰু স্বাধীনতা দিৱসৰ দিনটোত পুনৰ সংকল্পবদ্ধ হৈ আমাৰ দেশখন শক্তিশালী কৰিবৰ কাৰণে সুৰক্ষিত কৰিবৰ কাৰণে সকলো আগবাঢ়ি আহিব আৰু দেশৰ স্বাধীনতা দিৱস উপলক্ষে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই যুৱ বন্ধুসকলক তেওঁলোকৰ আগ্ৰহ উৎসাহ দেখি ময়ো আচলতে ৰ'ব নোৱাৰিলোঁ। ময়ো এটা ছিনিয়ৰ চিটিজেন, কিন্তু হ'লেও বুলেট এখন অকণ চলাই দিওঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।